ভাৰতবৰ্ষত আজি যিমানবোৰ মানে কাম হৈছে তাৰে ষ্টেক হোল্ডাৰ হৈছে অসম। মইতো এনেকৈ মই ভাবোঁ যে অসমে কি পোৱা নাই, কাৰণ আজিলৈতো কাজিৰঙাত কোনো প্ৰধানমন্ত্ৰীয়েতো নিশা বিশ্ৰাম কৰা নাই। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাজিৰঙাত বিশ্ৰাম কৰাৰ লগে লগে সেইটো এটা গ্ল'বেল এটা পৰিৱেশ এটা পাই গ'ল। তো আমাৰ যি টুৰিজিম বিকাশৰ ক্ষেত্ৰত এজন প্ৰধানমন্ত্ৰী য'ত নাইট ষ্টে কৰে, তাত স্বাভাৱিকতে মানুহে ভাবে যে এনেকুৱা এটা, কাৰণ কিয় আজি ভাৰতবৰ্ষ বা আশে পাশে 2-4খন দেশৰ মানুহ জানে কাজিৰঙা, কিন্তু বিশ্বই গম পোৱা নাছিলে। এই বিশ্বক মানে গম পোৱাই দিলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গম পোৱাই দিলে। আজি ছেমি কণ্ডাক্টৰ আমিতো নামেই শুনা নাছিলোঁ অসমৰ মানুহে, আৰু মই সেই সময়ত ভিডিঅ'ৰ যোগে মই কৈছিলোঁ যে ছেমি কণ্ডাক্টৰনো কি, মই আনকি ভিডিঅ'ৰ ক্লাছ লৈছিলোঁ। আজি যি ছেমি কণ্ডাক্টৰৰ চিপ, য'ত নেকি অকল গুজৰাটত আছে আৰু য'ত নেকি আজি অসমত আছোঁ, যে আজি অসমৰ দৰে ঠাইত যি সময়ত নেকি পূৰ্বতে আমাৰ এই অসমখনত আজি যি ধৰণৰ হত্যাকে আদি কৰি বিভিন্ন ধৰণৰ আন্দোলনকে আদি কৰি বিভিন্ন এটা পৰিৱেশৰে সকলোৱে জনা আছিলে। আজি সেই আন্দোলন বৰ্জিত পৰিৱেশ আজি সৃষ্টি কৰাৰ পিছত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৃষ্টি কৰাৰ পিছত আজি ভাৰত চৰকাৰ আগুৱাই আহিছে যে আন্দোলন বৰ্জিত এটা অসম, আৰু এই অসমত আমি ছেমি কণ্ডাক্টৰ আমি পাতিব পাৰোঁ। টাটা আজি আগুৱাই আহিছে, বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিজসকল আগুৱাই আহিছে। গতিকে এই যে আমাৰ আগুৱাই এডভান্টেজ আছামৰ জৰিয়তে আজি 5 লাখ কোটি টকাৰ যি আমি স্কিমৰ আমি কাম কৰি আছোঁ, সেইবোৰতো আমি ভাৰতৰ বিকশিত ভাৰতৰে এটা অংশ। গতিকে মই ভাবোঁ যে অসমে যোৱা 12টা বছৰে যিমানখিনি পালে, এটা সোণালী এটা মানে মই দ্বাদশ বুলি ভাবোঁ। আৰু এই সোণালী দ্বাদশৰ কথা আমি সকলোৱে নিশ্চিত ওপৰত সকলোৰে সোণালী আখৰে লিখা থাকিব যে বিভিন্ন ধৰণৰ আজি ৰেল কানেক্টিভিটি, আজি ৱাটাৰ কানেক্টিভিটি, আজি এয়াৰ কানেক্টিভিটি, আজি যি সময়ত আজি আমাৰ যদি এয়াৰ কানেক্টিভিটি, আজি পূৰ্বতে কেইখন আমাৰ ফ্লাইট আহিছিলে, আজি 200খনতকৈ অধিক ফ্লাইট, তাৰমানে অলটুগেডাৰ 400 বাৰ মানে লেণ্ডিং হয় বা আপ ডাউন হয়, আৰু 2টাকৈ টাৰ্মিনেল। আজি ৱৰ্ল্ড ক্লাছ এটা আমি ধৰক মানে হেৰি পাইছোঁ, টাৰ্মিনেল আমি পাইছোঁ, যে এইবোৰতো আগতে পূৰ্বতে পোৱা নাছিলোঁ। গতিকে এইবোৰ আমি বিকশিত ভাৰতৰ এটা এটা অংশ। গতিকে ৰেল কানেক্টিভিটিয়ে হওক, ৱাটাৰ কানেক্টিভিটি হওক, আমাৰ যি সময়ত আমাৰ ৱাটাৰ কানেক্টিভিটি পূৰ্বতে একোৱেই নাছিলে, কিন্তু আজি লজিষ্টিক হাব যি আমাৰ জাগিৰোডত কৰাৰ পিছৰ পৰা বা ডিব্ৰুগড়ত কৰাৰ পিছত এতিয়া যে ৱাটাৰ ৱেজ যে আছে, মানুহে এতিয়া গম পায়। আগতে ৱাটাৰ ৱেজ মানে মানুহে ভাবে যে নাৱেৰে মানুহ অহা যোৱা কৰে, কিন্তু নাৱেৰে যে অহা যোৱা কৰাৰ বিপৰীতে ডাঙৰ ডাঙৰ যে আমি জাহাজ যে চলাই পেলাই মালবাহী জাহাজকে আদি কৰি মানুহ নিয়া বা ভেচেলবোৰ যে আমি চলাব পাৰোঁ, এইবোৰতো যোগীঘোপাকে আদি কৰি আমাৰ যি হেৰি আছে লজিষ্টিক হাব যোগীঘোপাত। গতিকে মই ভাবোঁ যে ইমান বছৰে যি পোৱা নাছিলে সেইখিনি মানে আমি পাইছোঁ, অসমে পাইছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই 12টা বৰ্ষত। আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ যেতিয়া মানে প্ৰস্তাৱ কৰা হৈছিলে, যি সময়ত নেকি ভাৰতবৰ্ষৰ পৰা ইচ্ছা কৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম বা নৰ্থ ইষ্টক যদি আমাৰ যদি তেওঁ যদি হৃদয়ৰ যদি মানে ভাল নাপালেহেঁতেন, তে একমাত্ৰ নমিনেশ্যন আজি চৰাইদেউৰ একমাত্ৰ নমিনেশ্যনটো নপঠালেহেঁতেন। গতিকে তেখেতে বুজি উঠিছে যে তেখেতে যিহেতু ভাষণত কয় যে অষ্টলক্ষ্মী বুলি কয়, আমিহে একোখন এখন ৰাজ্য বুলি কওঁ, তেওঁ কয় অষ্টলক্ষ্মী, ইয়াতে ভাৰতবৰ্ষৰ এইখন এখন অষ্টলক্ষ্মী। আৰু ইয়াৰ পৰা লুণ্ঠন কৰাৰ কাৰণে কোনো নাভাবে, বিশেষকৈ মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে ইয়াতে দিয়াৰ কথাই ভাবে। আজি যেনেকুৱাকৈ পূৰ্বতে আমি কৈছিলোঁ যে আমি মানে তেজ দিম তেল নিদিওঁ, তো আজি মোদীয়ে কি কৈ আছে যে তেজো দিব নালাগে, আমি তেলো দিম। ভাৰতবৰ্ষই কৈছে কি তোমালোকে তেজো দিব নালাগে, তেলো দিম। ওলোটা আগতে আমি আন্দোলন কৰিছিলোঁ যে আমি তেজ দিম, আমি তেল নিদিওঁ, কিন্তু এতিয়াতো তেজৰো প্ৰয়োজন নাই। এতিয়া আমাৰ এই ৰিফাইনাৰী চলি থাকিব লাগিলে আমি বাহিৰৰ পৰা তেল আনিব লাগিব। গতিকে ভাৰতবৰ্ষই আজি ৰিফাইনাৰী চলোৱাই নহয়, ভাৰতবৰ্ষই আজি ইথানলৰ প্ৰজেক্ট, যে ইথানলৰ প্ৰজেক্টৰ সন্দৰ্ভত আমি মানে মানুহে জ্ঞাত নাছিলোঁ যে ইথানলৰ জৰিয়তে সেইদিনা আমাৰ নীতিন গাডকাৰী ডাঙৰীয়াই সেইদিনা অফিচিয়েলি তেখেতে স্বীকৃতি দিলে যে ইথানলৰ জৰিয়তে গাড়ী চলাব পাৰিব, যে সেই ইথানলৰ প্ৰজেক্ট আজি আমাৰ ইয়াতে অসমত। গতিকে মইতো ভাবোঁ যে মোদী ডাঙৰীয়াৰ দিনত আমি কি পোৱা নাই, সেইটোহে আচলতে মানে প্ৰশ্ন আহিব লাগে। মই সেইটো ভাবোঁ অকল অসমত বুলি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে, কাৰণ ভাৰতবৰ্ষ যদি আমি আত্মনিৰ্ভৰ হ'বলগীয়া হয়, নিশ্চিত ওপৰত অসম আত্মনিৰ্ভৰ হ'ব লাগিব, আৰু সেই অসমে ইতিমধ্যে আত্মনিৰ্ভৰৰ কাৰণে গতি লৈছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচেষ্টা চলাই আছে যে যাতে এই গতিটো যাতে অধিক ত্বৰান্বিত কৰি পেলাই যাতে 1ৰ পৰা 5লৈ যাতে আমি নিব পাৰোঁ। আৰু এনেকুৱাকৈ প্ৰতিখন ৰাজ্যই যদি 1ৰ পৰা 5ৰ কাৰণে যদি কম্পিটিশ্যন কৰে, স্বাভাৱিকতে ভাৰতবৰ্ষ বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা হ'ব। আৰু সেই প্ৰতিযোগিতামূলক মনোভাৱটো প্ৰতিখন ৰাজ্যই ৰাখিব লাগিব, তেতিয়াহে আমি আগন্তুক দিনত ভাৰতবৰ্ষখন যি ছুপাৰ পাৱাৰ কৰাৰ কি মানসিকতা আছে, আৰু ছুপাৰ পাৱাৰ কৰাৰ আগে আগে আমাৰ দৰিদ্ৰ নোহোৱা কৰিব লাগিব,
আমি যাতে গৃহহীন মানুহ নোহোৱা কৰিব লাগিব, ভোকাতুৰ যাতে এজনো নাই। আজি ভোকাতুৰ ভাৰতবৰ্ষত এজনো নাই। আজি কোটি কোটি মানুহক আজি বাসস্থান প্ৰদান কৰা হৈছে। অসমত আজি 28 লাখকৈ মানুহ বেছি বাসস্থান দিয়া হৈছে। ইয়াৰ উপৰিও আগন্তুক দিনতো যেতিয়ালৈ এই বাসস্থান সম্পূৰ্ণ নহয় এই প্ৰক্ৰিয়া চলি থাকিব। আজি কোনো এজন মানুহ অসমত আজি ভোকাতুৰ মানুহ নাই যে সকলোৱে অন্ন সুৰক্ষাৰ জৰিয়তে আজি ৰেচন পাই আছে তেওঁলোকে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱাকৈ মহিলাসকলক আত্মনিৰ্ভৰৰ কাৰণে প্ৰচেষ্টা কৰিছে, সমান্তৰালভাৱে যুৱকসকলক আত্মনিৰ্ভৰৰ কাৰণে প্ৰচেষ্টা চলাইছে। এনেকুৱাকৈ কেইবাশ আঁচনিৰ জৰিয়তে বেনিফিচিয়াৰী ক্ৰিয়েট কৰাৰ কাৰণে নহয়, মূল উদ্দেশ্য হৈছে যে অসমখন আত্মনিৰ্ভৰ কৰি ভাৰতবৰ্ষখন যাতে বিশ্বগুৰিচাই প্ৰতিষ্ঠা কৰিব পৰা যায়। তাৰ কাৰণে 12টা বছৰত মই ভাবোঁ এই 12টা বছৰ যিটো দ্বাদশ বৰ্ষ, যিটো এই 12টা বছৰ আমাৰ সোণালী আখৰেৰে লিখা থাকিব। আমি আশা ৰাখিছোঁ মোদী ডাঙৰীয়াই পুনৰ 10 বছৰ আমাক নেতৃত্ব প্ৰদান কৰক আৰু আগন্তুক দিনত নিৰলসভাৱে যোনে হয়, যিহেতু ওপৰলাই বা ভগৱানে সময়ে সময়ে বহু মানুহক মনীষীক পঠায়, মহাপুৰুষসকলক পঠায়। ভগৱান ৰামচন্দ্ৰ যেনেকুৱাকৈ ভাৰতবৰ্ষৰ কাৰণে আহিছিলে, শ্ৰীকৃষ্ণ যেনেকৈ কাৰণে আহিছিলে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেকৈ অসমৰ কাৰণে আহিছে, স্বামী বিবেকানন্দই হওক, ৰামকৃষ্ণ পৰমহংসই হওক, ঠিক তেনেকুৱাকৈ মই ভাবোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৱিৰ্ভাৱটো এটা তেনেকুৱা আৱিৰ্ভাৱ বুলি মই ভাবোঁ আৰু সেইজন ব্যক্তিৰ নেতৃত্বতে আমি ভাৰত বিকশিত কৰিম বুলি মই দৃঢ় বিশ্বাসী।